বাইদেউ ভালে আছে? চেক গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ উত্তৰ পুখুৰীয়া গাঁও পঞ্চায়তৰ নাৰ্জু খাতুন বাইদেউ। চেক গ্ৰহণ কৰিবৰ বাবে এই মুহূৰ্তত আহ্বান জনাইছোঁ নিজ বৰভগীয়াৰ বিবি বসুমতী। আঞ্জুকপানী গাঁও পঞ্চায়তৰ মাতুৰাণী চন্দা বিশ্বাস বাইদেউ। সন্মানীয় বৰ্ষা বৰ্তালী নাইডু বাইদেউ আমি তেখেতৰ চেক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগে লগে কুহুকি জালনীৰ গাঁও পঞ্চায়তৰ জৰ্ণা ধৰ হাজৰা বাইদেউক আমি চেক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে আয়ুষ্মান গাঁও সংগঠনৰ হৈ আৰু মূলা গাভৰু গ্ৰাম্য সংগঠনৰ সভানেত্ৰী জিনে বৰুৱা আৰু কুসুম বৰা বাইদেউক আমি এইখনত চেক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি এই গুৰুত্বপূৰ্ণ চেক বিতৰণৰ কাৰ্যসূচীৰ আনুষ্ঠানিকতাৰ শুভ সমাপন কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তেতিয়া মই কংগ্ৰেছবিলাকক কৈছোঁ যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব, কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব, এওঁলোকক মৰম কৰি লাভ নাই। কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয় সদায় মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে। হয়নে নহয় কওক আপোনালোকে? গা বেয়া হ'লে ল'ৰা ছোৱালীক আপোনালোকে মিঠাতেলেদি মালিচ কৰে নে নকৰে? কৰে নে নকৰে? কংগ্ৰেছৰ মানুহবিলাকে ঘৰুৱা কথা বুজি নাপায়। মাজে মাজে মই ধেমালিতে কওঁ তহঁতি মাৰ পেটৰ পৰা জন্মই হোৱাই নাই, কোনোবা মেচিনৰ পৰাহে জন্ম হৈছিলি বুলি। কাৰণ যোনে মাৰ পেটৰ পৰা জন্ম হৈছে তেওঁ নিজে বুজি পায় যে মাজনীৰ কাৰণে মহিলা উদ্যমিতাৰ কিমান প্ৰয়োজন, অৰুণোদয় কিমান প্ৰয়োজন, আৰু ঘৰখন চলাবৰ কাৰণে খৰচটো কমি গ'লে মহিলাসকলে কিমান অশান্তিৰ পৰা হাত সাৰিব পাৰে। যদি অৰুণোদয় নাথাকে লাইটৰ বিলটো দিবৰ কাৰণে কাৰোবাৰ ওচৰত হাত পাতিব লাগে। আজি ল'ৰা ছোৱালীৰ টিউচনৰ পইচাটো দিওঁতে কাৰোবাৰ ওচৰত হাত পাতিব লাগে। প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া অৰুণোদয় টকা সোমায় আমাৰ মহিলাসকলে কিমান আনন্দ পায় সেয়া মাত্ৰ মহিলাসকলে বুজি পাব পাৰে, বেলেগে তাক অনুভৱ কৰিব নোৱাৰে। আই মাতৃসকল, এতিয়া আমি আৰু বহুত কাম কৰিছোঁ মহিলাসকলৰ বাবে। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত কম বয়সতে যাতে ছোৱালীক কোনেও বিয়া দিব নোৱাৰে, চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিলোঁ। আজি মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আজি শিশুৰ বিবাহ এক প্ৰকাৰ বন্ধ হৈছে। আজি আমাৰ অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুত গতিত হ্ৰাস পাইছে। ধৰ্ষণৰ পৰা, মলেষ্টেশ্যনৰ পৰা যৌতুক বিচৰালৈকে যিমানবিলাক বেয়া কাম আছিলে আজি সেইবোৰ লাহে লাহে নোহোৱা হৈছে। এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ, এখন নতুন আইন আনিব খুজিছোঁ।
এগৰাকী মায়ে আমাৰ অসমত বহুত মানুহ আছে গিৰিয়েকে এগৰাকীক বিয়া কৰালে 3-4 বছৰ পিছত আৰু এজনীক বিয়া কৰে 10 বছৰ পিছত আৰু এজনীক বিয়া কৰে এনেকুৱা মানুহ আছে যোনে ঘৰত 4 গৰাকীকৈ ঘৈণীয়েকক বিয়া কৰাই লৈ আহিছে এপ্ৰিল এই নৱেম্বৰ মাহত মই নতুন এখন আইন আনি আছো কোনোবা গিৰিয়েকে এগৰাকীতকৈ যদি বেছি ঘৈণীয়েকক বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে নহ'ব ভাল হ'বনে নহ'ব এতিয়াৰ পৰা অসমত কোনো গিৰিয়েকে দুবাৰ বিয়া কৰাব নোৱাৰিব প্ৰথম বিয়া কৰোঁতে ভাবি চিন্তি বিয়া কৰাব কেতিয়াও ঘৈণীয়েকক ঘৰত থাকোঁতে আৰু এগৰাকীক লৈ আহিব নোৱাৰিব আৰু যদি লৈ আহে 7 বছৰ জেলত বহি তেওঁলোকে নিজৰ জীৱন কটাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো আজি এইবিলাক কাম অসমৰ মহিলাসকলৰ যিবিলাক প্ৰয়োজনীয় কাম আগত কোনেও কৰিব পৰা নাছিল কৰবাত কৰিলে ভোট কমি যাব কোনোবাই বেয়া পাব মইতো একোৱে নুবুজো ভোট কমত বেয়া পাওঁ যদি আই মাতৃসকলৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত থাকে আমি কাকোৱে খাতিৰ নকৰোঁ আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিম সেই ৰাজনীতি আজি আমি কৰিছোঁ আৰু তাৰ কাৰণে আজি অসমত আই মাতৃসকল আনন্দত আছে আৰু তেওঁলোকে লাখপতি বাইদেউ হোৱাৰ সপোন দেখিব পাৰিছে মই বহুত দীঘলীয়াকৈ নকওঁ এটা কথা মই ক'ব খুজিছোঁ 10,000ৰ পৰা 25,000 আমি পাম কিন্তু তাত এটা সৰু চৰ্ত আছে চৰ্তটো হ'ল আমাৰ এবছৰ বা 1.5 বছৰ পিছতো আমাৰ ঘৰত যাতে বাচ্চা 3টাতকৈ বেছি নহয় বুজি পালেনে আৰু আমাৰ ট্ৰাইবেল মানুহ হ'লে 4টালৈকেও কোনো কথা নাই এতিয়া কিছুমানে 7টা জন্ম কৰি লয় আৰু সুধিলে কয় আল্লাই দিলে কি কৰিম বুলি তেতিয়া মই তো আল্লাহ ঘৰত আহে নেকি বাচ্চা দিবৰ কাৰণে ঘৰততো নাহে ভগৱানটো নাহে আমি কৰো কামটো আৰু দুখ দিওঁ আল্লাহ দুখ দিওঁ ভগৱানক সেইকাৰণে এইবাৰ মই আল্লাহকো অনুৰোধ কৰিছোঁ ভগৱানকো অনুৰোধ কৰিছোঁ যে আমাৰ ঘৰত আৰু 3-4টাতকৈ বেছি বাচ্চা নিদিব কাৰণ আমি লাখপতি বাইদেউ বনাব লাগে মই ঠিকে কৈছোঁ নে নাই কোৱা সেইকাৰণে আজি এই লাখপতি বাইদেউ আঁচনিখন অকল মাত্ৰ আঁচনি নহয় ইয়াৰ লগত ছ'চিয়েল মেছেজ আছে ইয়াৰ লগত ইকনমিক মেছেজ আছে ইয়াৰ লগত নাৰীৰ সবলীকৰণৰ ডাঙৰ মেছেজ আছে আজি 32,000 আই মাতৃ ইয়াতে উপস্থিত আছে কলিয়াবৰ সমষ্টিৰ উন্নয়নৰ কাৰণে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেখেতৰ প্ৰচেষ্টা আজি আমি বহুবিলাক কাম কৰিব পাৰিছোঁ নতুন কলেজ হৈছে ৰাস্তা হৈছে আজি আমাৰ ইয়াতে সমজিলা হৈছে ল কলেজ হৈছে কাজিৰঙাৰ ওপৰত নতুনকৈ এলিভেটেড কৰিডৰ হ'ব যাতে বন্য জীৱ জন্তুৰ মৃত্যু হ'ব নোৱাৰে বানপানীৰ সময়তো তেখেতসকল বন্য জন্তুবিলাক যাতে নিৰাপদে থাকিব পাৰে আজি আমাৰ যিখন ষ্টেডিয়ামত আমি আছো টি হাউচ ষ্টেডিয়াম ইয়াতে
কেশৱ মহন্ত ডাঙৰীয়াই নতুন কৰি ইনডোৰ ষ্টেডিয়াম এটা বনাবলৈ আজি কাম আৰম্ভ কৰিব। কেশৱ মহন্ত ডাঙৰীয়াক মই আৰু এটা ডাঙৰ কাম দি থৈছো। আমাৰ চাহ বাগিচাৰ লাইনত যিবিলাক আই মাতৃ থাকে, পৰিয়াল থাকে, তেওঁলোকক যাতে আমি মাটিৰ পট্টা দিব পাৰো, তাৰ কাৰণেও আজি আমি কাম হাতত লৈছো। আমাৰ চাহ বাগিচাৰ আই মাতৃসকলে নিজে বুজি পায় যে মাটিৰ অধিকাৰ নোহোৱাৰ কাৰণে ঘৰখন কিমান পিছুৱাই থাকিবলগীয়া হৈছিল। সেইবাবে আপোনালোকে কেশৱ মহন্ত ডাঙৰীয়াক আশীৰ্বাদ কৰিব, কামাখ্যা তাছাক আশীৰ্বাদ কৰিব, আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাকো আশীৰ্বাদ কৰিব। কেশৱ দাই সমষ্টিটো আগবঢ়াই লৈ যাবলৈ সদায় প্ৰচেষ্টা কৰে আৰু আমি এই প্ৰচেষ্টাৰে অনাগত দিনত আগুৱাই লৈ যাব লাগিব। এই 5 বছৰত সম্ভৱ নহ'ব, কিন্তু মই গহপুৰত যোৱাবাৰ ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে যদি আমি গহপুৰত ইলেকশ্যন জিকো, আকৌ যদি আমাৰ চৰকাৰ হয়, গহপুৰত কনকলতা বৰুৱা